वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছো নলবাৰী জিলাৰ জেনেৰেল ম্যাথমেটিক্সৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটো যদিও সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰ হয় ইয়াতে যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ 100% ইম্পৰ্টেন্ট হয় মই তোমালোকক কৈছো 100% ইম্পৰ্টেন্ট হয় কাৰণ মই কোৱেশ্চন পেপাৰটো চাইছো আৰু সলিউশনো কৰিছো তোমালোকৰ এই কোৱেশ্চন পেপাৰটো তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কাৰণে আৰু তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা আছে সেই মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় গুটেকেটা তোমাৰ নিউ প্যাটাৰ্নৰ হয় আৰু গুটেকেটা তোমাৰ ক্যালকুলেটিভ কোৱেশ্চন হয় ক্যালকুলেটিভ কোৱেশ্চন মানে তুমি ক্যালকুলেশন কৰিব লাগিব তেতিয়াহে তুমি আনসাৰবোৰ ক'ব পাৰিবা তো বহুত ইম্পৰ্টেন্ট হয় আজিকালি এইবোৰ কোৱেশ্চন আহে মেট্ৰিক পৰীক্ষাটো আহে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আমি 100% কনসেপচনৰ হৈতে আজিৰ এই কোৱেশ্চন পেপাৰটো সমাধান কৰিম আৰু তোমালোকে যাতে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ এটা পাব পৰা তাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত তোমালোকে জয়েন হ'বলৈ নাপাহৰিবা মই কমেন্ট সেকশনত WhatsApp গ্ৰুপৰ লিংকটো মই দি দিছো তোমালোকে কমেন্টত গৈ WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকৰ মেট্ৰিক পৰীক্ষা লৈ মই 100% তোমালোকক সহায় কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশন হৈ যোৱাৰ লগে লগে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা মই তোমালোকক লগে লগে সলিউশন কৰি দি দিম তো আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো ইয়াতে সব প্ৰথম প্ৰশ্নটো আমাৰ কি হৈছে ইংলিশ আৰু এছামিজ মিডিয়াম দুটা মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিবা if the sum of nth term of an AP is Sn is equal to 3n square plus 4n then the common difference কি হ'ব এটা সা আমাৰ যেটো সাম দিয়া আছে হেতু দিয়া আছে 3n square plus 4n ইয়াতে n টো যদি ন্যাচাৰাল নম্বৰ হয় তেতিয়াহলে আমাৰ s1 টো কিমান আহিব s1 আহিব সা মানে n ৰ ঠাইত তুমি 1 বহোৱা মানে n = যদি 1 হয় তেতিয়াহলে এটো আহিব 3 plus 4 that means এটো কিমান হ'ব 7 হ'ব মানে 1 স্কয়ার মানে 1 হয় আৰু n মানে 1 হয় তো 4 * 1 মানে 1 গতিকে 3 + 4 = 7 আৰু এটো হ'ব তোমাৰ কি a মানে প্ৰথম যেটো আমাৰ টার্ম আহিব হেতু প্ৰথম টার্মৰ যোগফল এটো আহিব হয়নে নাই তাৰ পিছত s2 মানে n ৰ ভ্যালু যদি আমি 2 বহাও s2 মানে কি দুটা টার্মৰ যোগফল মানে a1 আৰু a2 ৰ যোগফল আহিব তো এটো কিমান আহিব এটো আহিব তোমাৰ 3 * 2 স্কয়ার + 4 * 2 এটো কিমান আহিব হয়তো আহিব তোমাৰ 4 আৰু 4 3 12 আৰু ইফালে আহিব 8 12 8 কিমান হয় 20 এটো পালো আমি দুটা টার্মৰ যোগফল এতে সবা এই টার্মটোত মানে এই যেটো আমি ইকুয়েশন পাইছো এই ইকুয়েশনত আমি a1 ৰ ভ্যালু বহাই দিম এটা a1 ৰ ভ্যালু কিমান আছে 7 আছে গতিকে আমি ইয়াৰ পৰা a2 ৰ ভ্যালু আমি পাই যাম তো ইয়াৰ পৰা তোমাৰ a2 কি হ'ব এটো হ'ব তোমাৰ 20 - a1 এটো a1 টো যদি ইফালে লৈ আহা তেতিয়াহলে মাইনাস হ'ব গতিকে এটো হ'ব তোমাৰ 20 - 7 that means এটো কিমান হ'ব 13 গতিকে এটো আমি দুটা পাই গলো a1 পালো তোমাৰ কিমান 7 আৰু a2 আমি কিমান পালো 13 পালো এতিয়া আমাৰ লাগে ডিফারেন্স অৰ্থাৎ কমন ডিফারেন্স লাগে কমন ডিফারেন্স d ৰে লিখা হয় আৰু এটা আমি উলাও কেনেকে a2 - a1 গতিকে a2 ৰ ভ্যালু হৈছে তোমাৰ 13 মাইনাস তোমাৰ কিমান হ'ব 7 আৰু এটো তোমাৰ কিমান হ'ব 6 হয়নে এটোৰ ভ্যালু আহিব 6 এটো সব কত আছে ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত সোয়া এটো 2 নম্বৰ যেটো কোৱেশ্চন আহিছে সেই কোৱেশ্চনটো কিন্তু এনেকুৱা কোৱেশ্চন তোমাৰ CBSE বোৰ্ডত বহুত আহে আৰু এটো তোমাৰ এনেকুৱা নহয় যে তুমি নিজে কৰি দিব পাৰিবা তেনেকুৱা নহয় এটো সব তোমাৰ কি কৈছে ratio of 18th term and 11th term is 3:2 then the ratio of 21st term and 5th term কি হ'ব এতে তুমি ভালদৰে লক্ষ্য কৰা প্ৰথমতে তোমাৰ দিয়া আছে কিমান এটো 18 তম মানে তোমাৰ দিয়া আছে a18 divided by ratio দিয়া আছে আৰু a11 এই দুইটাৰ তোমাৰ ৰেশিও দিয়া আছে 3:2 মানে এটো দিয়া আছে তোমাৰ কিমান 3/2 এটো এতিয়া তুমি ইয়াৰ পৰা সমীকৰণ বনোৱা তুমি যদি সমীকৰণ যদি বনোৱা তেতিয়াহলে ইয়াৰ পৰা তুমি কি পাবা এটো পাবা ফৰ্মুলা কি আছিল an = a + n - 1 * d আছিল যত তোমাৰ a হৈছে ফার্স্ট টার্ম n হৈছে নাম্বার অফ টার্ম আৰু d হৈছে তোমাৰ কমন ডিফারেন্স তো তুমি এটো যদি লিখা তেতিয়াহলে কি হ'ব এটা n - 1 এতে n মানে 18 আছে
গতিকে এইটো আহিব 17d আৰু এইটো আহিব তোমাৰ কিমান a প্লাস এইটো কিমান আহিব 10d আৰু এইটো আহিব তোমাৰ কিমান 3/2 বুজি পালা নে এইখিনি ক্রস মাল্টিপ্লিকেশন কৰি দিয়া ক্রস মাল্টিপ্লিকেশন কৰিলে তুমি কিমান পাবা 2a এটো পাবা 2a এটো লগত এটো পূৰণ হ'ব আৰু তলটো এটো লগত পূৰণ হ'ব গতিকে 2a প্লাস এটো কিমান হ'ব 34d হয়নে 17 টু জাৰ 34 ইকুয়াল টু এটো কিমান আহিব 3a প্লাস এটো 3a প্লাস এটো কি আহিব 30d আহিব এটা ক্যালকুলেশন কৰা এটো সব 3a টু যদি ইফালে লৈ আহা মাইনাস হ'ব গতিকে এতে 2a এর পৰা 3a গলে থাকিব -a আৰু এইফালে 30d টু যদি ইফালে লৈ আহা মাইনাস হ'ব গতিকে 34 এর পৰা যদি 30 যায় তেতিয়া হলে তোমাৰ d এর ভ্যালু থাকিব তোমাৰ 4d আৰু ইফালে থাকিব তোমাৰ কি 0 গতিকে ইয়াৰ পৰা তুমি a এর ভ্যালু কিমান পাবা a এর যেটো ভ্যালু পাবা এটো তোমাৰ এটো -a ইজ ইকুয়াল টু কি হ'ব -4d মাইনাস মাইনাস ক্যান্সেল যাব অর্থাৎ a ইজ ইকুয়াল টু কিমান পালা 4d পালা a ইজ ইকুয়াল টু কিমান হল 4d এতিয়া এই যেটো তোমাৰ a এর ভ্যালু পালো সেই a এর ভ্যালুটো আমি ইয়াতে বহাই দিম ইয়াতে বহাই দিলে আমি आंसर খিনি পাই যাম সবাত যদি আমি a টুত বহাই দিও a টুত এই ইকুয়েশনটো যদি আমি বহাই দিও আমি পাই যাম সবা কি পাম আমি ইয়াৰ পৰা a plus 17d is equal to কিমান আছে 3 আছে গতিকে ইয়াতে a এর ভ্যালু বহাই দিয়া a এর ভ্যালু আছে 4d এটো সব 4d আছে গতিকে 4d আৰু তোমাৰ ইফালে আছে কিমান 17d গতিকে 4 7 21d is equal to 3 গতিকে এর পৰা d এর ভ্যালু কিমান পাবা এটো 3/21 3/21 মানে 1/7 মানে এটো পালো আমি কিমান 1/7 গতিকে আমি a এর ভ্যালু কিমান পাম therefore a এর ভ্যালু আমি কিমান পাম সা a এর ভ্যালু 4d আছিল গতিকে এটো হ'ব 4 * 1/7 অর্থাৎ এটুত বহাই দিয়া গতিকে এটু হ'ব তোমাৰ 4 কি হ'ব 7 এটু কিমান হল 4/7 হল তো আমি গুটেখিনি পাই গলো স্যার d এর ভ্যালু পালো তার পিছত তোমাৰ a এর ভ্যালু পালো আৰু এতে আমাৰ লাগে 21 আৰু 5ম পদৰ অনুপাত চাবা এটো আছে তোমাৰ a21 আৰু কিমান আছে a5 গতিকে এটু তোমাৰ কিমান হ'ব এটু হ'ব a + 20d হ'ব হয়নে n-1 অর্থাৎ 20 पर 1 গলে 21 पर 1 গলে 20 ডিভাইডেড বাই 5 আছে গতিকে এটো হ'ব a + 4d এতে ভ্যালু বহাই দিয়া a এর ভ্যালু কিমান আছে 4/7 আছে এটো লিখা 4/7 + 20d 20 ইনটু d এর ভ্যালু আছে 1/7 গতিকে এটো আহিব 1/7 আৰু এইফালে আছে কি তোমাৰ a এর ভ্যালু এটো আহিব 4/7 প্লাস এটো আহিব 4 * 1/7 এতে ক্যালকুলেশন কৰা ইয়াতে তোমাৰ 7 টু তোমাৰ কি আহিব কমন আহিব 7 কমন আহিলে আৰু ওপৰত থাকিব তোমাৰ কিমান 4 আৰু 20 থাকিব এটো 4 আৰু 20 থাকিলে তোমাৰ ইয়াতে কিমান আহিব 24 আৰু তলত থাকিব কিমান ইয়াতেও তোমাৰ 7 কমন আহিব আৰু ওপৰত থাকিব তোমাৰ এটো 4 আৰু ইফালে থাকিব 4 4 আৰু 4 এ তোমাৰ কিমান হয় 8 গতিকে 7 আৰু 7 তোমাৰ ক্যান্সেল যাব ইয়াতে থাকিব 24/8 অর্থাৎ এটো তোমাৰ ক্যান্সেল আউট কৰিলে 8 1 8 আৰু 3 গতিকে এটো পালো 3/1 3/1 মানে কি হ'ব 3:1 হ'ব এটোৰ आंसर 3:1 3:1 হ'ব এটোৰ आंसर এটো কত আছে সব 3:1 এটো বি নম্বৰ অপচনত আছে গতিকে বি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত চোৱা 3 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 3 নম্বৰত চোৱা এতে চোৱা আমাৰ n টাৰ্মলৈ যোগফল দিছে 17 আৰু ইফালে n + 1 টাৰ্মলৈ যোগফল দিছে তোমাৰ কিমান 16 এতিয়া আমি এই দুইটা ওপৰৰ যেটো আছে তলৰ যেটো আছে সেই দুইটা আমি সেপাৰেটলি ক্যালকুলেশন কৰিব লাগিব আৰু n ৰ ভ্যালুটো আমি তাৰ পৰা ওলাব পাৰিম তোমালোকে যদি কপি উলাই লৈছা ভাল কথা তো প্ৰথমতে আমি এটো চাম ইয়াতে চোৱা ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াতে এটো হৈছে কাৰ ভ্যালু a এৰ ভ্যালু আৰু d এর ভ্যালু কিমান হ'ব d এর ভ্যালু তোমাৰ সেকেন্ড টার্মৰ পৰা ফার্স্ট টার্ম মাইনাস কৰা তো 9 এর পৰা 5 গলে থাকিব 4 হয়নে আৰু তোমাৰ লাস্ট টার্ম আছে n গতিকে আমি জানো যোগফলৰ ফৰ্মুলা জানো এটো sn = n/2 আৰু ইফালে আছে 2a + n-1 * d হয়নে এতিয়া এটো ভ্যালু বহাই দিয়া ইয়াতে তোমাৰ কি আহিব n/2 2a আছে এর ভ্যালু আছে 5 গতিকে এটো আহিব 2 * 5 মানে 10 আহিব প্লাস আৰু d এর ভ্যালু 4 হয় d এর ভ্যালু 4 হলে এতে তুমি 4 বহাই দিয়া d এর ভ্যালু কিমান 4 হয় গতিকে এটা আমি
ডিৰ ঠাইত কিমান বহাম 4 4 বহালে ইয়াতে তোমাৰ কিমান আহিব 4n মাইনাছ কিমান হ'ব 4 হয়নে এতিয়া তোমাৰ ইয়াৰ পৰা যদি তুমি এইখিনি যদি কমন আনা আচ্ছা ইয়াতে n/2 হল আৰু ইয়াতে 10 ৰ পৰা যদি 4 মাইনাছ হয় থাকিব 6 প্লাস কি থাকিব 4n গতিকে ইয়াৰ পৰা তুমি কি পাবা 2 কমন লয় ইয়াৰ পৰা 2 কমন ললে এটো ক্যান্সেল হৈ যাব হয়নে 2 কমন ললে এটো থাকিব তোমাৰ 3 আৰু ইফালে থাকিব 2n গতিকে ইয়াৰ পৰা পাম আমি 2n² এটো লগতে এটো পূৰণ কৰিলে 2n² প্লাস কি পাম 3n এটো ওপৰটো পালো মনত ৰাখিবা এই যেটো ওপৰৰ যেটো টাৰ্ম পালো হেতু 2n² প্লাস কিমান পালো 3n পালো এটো ঠিক আছে তাৰ পিছত সেকেন্ডটো সোৱা সেকেন্ডটো যদি আমি তেনেকে কৰো ইয়াতে কিন্তু n+1 আহিব কাৰণ এটা সাইটো n+1 টার্ম লৈ আছে গতিকে এটো হ'ব n+1/2 আৰু ইফালে আহিব তোমাৰ 2a + n-1 n-1 এতে n মানে হৈছে n+1 - 1 * d এটো আহিব গতিকে ইয়াতে পাবা তুমি n+1 / 2 আৰু ইয়াতে a ৰ ভ্যালু তোমাৰ এটো হয় আৰু তোমাৰ d ৰ ভ্যালু এটোৰ পৰা এটো মাইনাস কৰিলে যিমান হ'ব হেতু গতিকে ইয়াতে তোমাৰ a ৰ ভ্যালু 7 হৈ আছে গতিকে 7 * 2 = 14 প্লাস এটা সা এটো আৰু এটো তোমাৰ কি যাব ক্যান্সেল যাব +1 আৰু -1 গতিকে ৰৈ গল জাস্ট n কিমান ৰৈ গল n ৰৈ গল আৰু ইফালে d ৰ ভ্যালু কিমান হ'ব 7 ৰ 9 ৰ পৰা 7 গলে 2 থাকে গতিকে এটো আমি লিখিম 2n ইয়াৰ পৰাও তুমি কি কৰা 2 কমন লোৱা 2 কমন ললে ইয়াতে তুমি কি পাবা 2 কমন ললে পাবা n+1 এটো থাকি যাব এইখিনি থাকি যাব আৰু ইয়াৰ লগত 2 ক্যান্সেল হৈ যাব ইয়াতে থাকিব 7 + n 7 প্লাস কি থাকিব n থাকিব এটো ই কৰা ভাঙি দিলে তোমাৰ কি পাবা 7n এটো 7n + 7 আৰু 7n + 7 আৰু ইফালে পাবা n² প্লাস এটো কি পাবা 1 * n মানে n গতিকে এটো তুমি কিমান পালা এটো n আৰু এটো n অৰ্থাৎ 8n পালা আৰু ইফালে আছে তোমাৰ n² গতিকে n² + 8n প্লাস কি পাবা 7 বুজি পালানে এটা আমি এইখিনি পালো ওপৰৰ আৰু এইখিনি পালো তলৰখিনি তো এটা আমি এই ইকুয়েশনটো যদি আমি বহাই দিও তেতিয়া হলে আমি কি পাম এতে পাম 2n² + 3n ডিভাইডেড বাই n² + 8n + 7 = কিমান পাম 17/16 এখানে বুজি পালানে এতিয়া আমাৰ এই গোটেইখিনি ক্যালকুলেশন কৰিব লাগিব এইখিনি মই মুছি দিছো তোমালোকে যদি লিখিছা তেতিয়া হলে ভাল কথা এবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু এবাৰ তোমালোকৰ পৰীক্ষাত আহিব হা এটা আমি এইখিনি ক্যালকুলেশন কৰিলে আমাৰ n ৰ ভ্যালুটো ইয়াৰ পৰা ওলাই আহিব সবা আমাৰ এটো হৈছে এটো লাষ্টৰ ক্যালকুলেশনৰ পাৰ্ট হয় এইখিনি আমি ক্যালকুলেশন কৰিলে आंसर আহি যাব ক্ৰস মাল্টিপ্লাই কৰা ক্ৰস মাল্টিপ্লাই কৰিলে তে কিমান হ'ব 16 * 2 সো এটো পূৰণ হ'ব আৰু এইটোৰ তলটোৰ ওপৰটো পূৰণ হ'ব গতিকে এটো পাবা তুমি 32n² হয়না 16 * 32n² পাবা আৰু 16 3 জাৰ কিমান হয় 48 হয় গতিকে 48n = এইফালে তুমি কিমান পাবা 17n² পাবা আৰু ইফালে পাবা প্লাস এটো পাবা তোমাৰ কিমান 136 হয়নে 17 8 জাৰ 136 n প্লাস এটো তোমাৰ 17 7 জাৰ 119 এতে ক্যালকুলেশন কৰিলে তুমি এতে কিমান পাবা 13n আছে 32n আছে আৰু ইফালে আছে তোমাৰ 17n এটো ইফালে আনিলে মাইনাস হৈ যাব মাইনাস হলে 32 ৰ পৰা 17 গলে থাকিব 15n² তাৰ পিছত ইয়াতে আছে তোমাৰ 48n আৰু ইফালে আছে তোমাৰ 136 এটো ইফালে আনিলে মাইনাস হৈ যাব গতিকে ইয়াতে পাবা তোমাৰ মাইনাস কিমান পাবা 88 পাবা 88n হয়না আৰু এটো ইফালে আহিলে মাইনাস হৈ যাব 119 আৰু এটো হৈ যাব তোমাৰ কিমান = 0 এতিয়া তো মিড টার্ম ফ্যাক্টরাইজেশন কৰা মিড টার্ম ফ্যাক্টরাইজেশন কৰিলে ইয়াতে তুমি পাবা 15n² মাইনাস এটো 105n + 17n minus 119 = 0 এতি ইয়াৰ পৰা তোমাৰ 15n কমন লোৱা 15n কমন ললে এতে পাবা n - 7 এটো 15 7 জাৰ 105 আৰু ইফালৰ পৰা যদি তুমি 17 কমন লোৱা তেতিয়া হলে এতে পাবা n - 7 = 0 গতিকে ইয়াৰ পৰা n - 7 টো কমন আহিল এটো n - 7 আৰু n - 7 কমন আহিল ইয়াতে ৰৈ গল তোমাৰ 15n + 17 = 0
এতিয়া তোমাৰ n minus 7 is equal to 0 or এটো 15 n plus 17 is equal to 0 গতিকে ইয়াৰ পৰা তুমি কি পাবা n is equal to 7 পাবা or ইয়াতে পাবা n is equal to minus 17 by 15 এটো n মানে হৈছে পদৰ সংখ্যা কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে এটো আমাৰ ক্যান্সেল যাব গতিকে n ৰ ভ্যালু আমি কিমান পালো 7 গতিকে n ৰ ভ্যালু কি হ'ব 7 হ'ব এটোৰ आंसर এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 4 নম্বৰ কোৱেশ্চনটো সোৱা এটো কি কৈছে p - 1 p + 1 and 2p + 3 যদি ap থাকে তেতিয়া হলে p ৰ ভ্যালু কি হ'ব এটো চাবা ap যদি থাকে তেতিয়া হলে ইহতৰ মাজৰ যেটো ডিফারেন্স আছে হেতু কি হ'ব সেম হ'ব ইহতৰ ডিফারেন্স সেম হ'ব অৰ্থাৎ তোমাৰ কি হ'ব p + 1 এটো p + 1 মাইনাস এটো হ'ব মাইনাস p আৰু এটো মাইনাস মাইনাস প্লাস হৈ যাব +1 ইজ ইকুয়াল টু এটো আৰু এটোৰ মাজৰ ডিফারেন্সও সেম হ'ব অর্থাৎ 2p + 3 মাইনাস কি হ'ব p - 1 হ'ব হয়নে এটো প্লাস মাইনাস এটো কি হৈ যাব মাইনাস হৈ যাব এটো এটা সোয়া এটো তোমাৰ পজিটিভ p আৰু নেগেটিভ p ক্যান্সেল গল ইয়াতে ৰল 1 + 1 মানে 2 আৰু এইফালে তোমাৰ 2p ৰ পৰা 1p গলে থাকিল এটা p আৰু তোমাৰ এটোৰ পৰা 3 ৰ পৰা 1 গলে থাকিব 2 গতিকে p + 2 গতিকে p = তোমাৰ কিমান হ'ব 2 2 ইফালে লৈ আহিলে মাইনাস হৈ যাব 2 - 2 = 0 অর্থাৎ p ৰ ভ্যালু কিমান হল 0 হল 0 ইয়াতে 0 হ'ব आंसर সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 7 নম্বৰ কোৱেশ্চনটো সৰি 5 নম্বৰ কোৱেশ্চনটো কি কৈছে to divide a line segment to be internally in the ratio 5:7 minimum number of points taken to be equal distance on the line which makes the acute angle with the line AB তাতে সোয়া AB আমাৰ এটা ৰেখা আছে এনেকুৱা ধৰিলে এটো AB ৰেখা আছে আৰু এটো আমাৰ বেস হয় ইয়াতে আমি কেইটা পয়েন্ট আমি লম যাতে তোমাৰ লাইনটো কি হয় 5:7 অনুপাতত ভাগ হয় তো 5:7 অনুপাতত ভাগ হ'বলৈ হলে তোমাৰ এটো ইয়াতে যিমান ৰেশিও আছে সেই ৰেশিওৰ যোগফলৰ সমান আমাৰ কি লব লাগে বিন্দু লব লাগে গতিকে এটো কি হ'ব 5 + 7 এটো কিমান হ'ব 7 + 12 তো 12টা পয়েন্ট আমি লব লাগিব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো তোমালোকৰ যেটো কনস্ট্ৰাকচন চেপ্টাৰ আছে সেই কনস্ট্ৰাকচন চেপ্টাৰৰ পৰা এমসিকিউ দিছে কনস্ট্ৰাকচন চেপ্টাৰৰ পৰা তোমালোকৰ মেট্ৰিকত 5 মাৰ্ক আহে এটা এমসিকিউ আহিব আৰু 4 মাৰ্কৰ এটা কোৱেশ্চন আহিব তোমালোকে চিন্তা কৰিব নালাগে এই 5 মাৰ্কটো তোমালোকে 100% পাবা তোমালোকৰ কাৰণে মই ভিডিও এটা লৈ আহি আছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকক আৰু এটা ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰি আছা যেটোৰ এক্সাম তোমাৰ ডিসেম্বৰ 28 তাৰিখে আছে তোমালোকে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা আৰু মোৰ WhatsApp যেটো মোৰ YouTube চেনেল আছে তাতে তোমালোকে জয়েন হ'বলৈ নাপাহৰিবা 6 নম্বৰ কোৱেশ্চনটো সোৱা এটো আমাৰ সেই যেটো তোমাৰ কনস্ট্ৰাকচন চেপ্টাৰ আছে হেটোৰ ওপৰতে কোৱেশ্চন দিছে এ ট্ৰায়াঙ্গল ABC লক্ষ্য কৰা আমাৰ এটা ট্ৰায়াঙ্গল আছে ABC এটো আমাৰ দিয়াই আছে A B C আমাৰ ট্ৰায়াঙ্গল দিয়াই আছে draw another triangle similar to triangle ABC if the scale factor is 9:11 9:11 মানে স্কেল ফ্যাক্টরটো দিয়া আছে তোমার কি 9/11 এতে সোয়া যেটো আমার কি আছে লব আছে এই লবটো তোমার কি আছে সৰু আছে লবটো সৰু তার মানে ইয়াতে যদি আমি একিউট অ্যাঙ্গল কৰা কই যদি এটা লাইন ড্ৰ কৰো তেতিয়া হলে ইয়াতে তোমাৰ 6 11টা পয়েন্ট বহাব লাগিব 1 2 3 4 5 6 7 8 9 10 11 এনেকে 11টা তুমি পয়েন্ট বহাব লাগিব এইটোৰ লগত তোমাৰ কি হ'ব এইটো তোমাৰ কানেকশন হৈ যাব আৰু যেটো 9 টো তোমাৰ কি আছে সৰু আছে গতিকে 1 2 3 4 5 6 7 8 9 গতিকে এইটো তোমাৰ এইটোৰ লগতহে কি হ'ব কানেক্ট হ'ব মানে যেটো আমি ত্ৰিভুজ বনাম সেই ত্ৰিভুজটো তোমাৰ যেটো আমাৰ ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজতকৈ সৰু হ'ব সেই ত্ৰিভুজতকৈ কি হ'ব সৰু হ'ব অৰ্থাৎ ভিতৰত আহিব এনেকুৱা ত্ৰিভুজ হ'ব এটো ধৰা a' আৰু এটো হৈছে c' গতিকে আমি ইয়াতে পালো a' b c' মানে এইটো ত্ৰিভুজ এই ত্ৰিভুজটো সৰু হ'ব এতিয়া সিমিলাৰ মানে তোমাৰ যেটো এৰিয়া আছে সেই এৰিয়াটো সমান নুবুজায় হয়নে নাই গতিকে যেটো আমি ত্ৰিভুজ অঙ্কন কৰিম সেই ত্ৰিভুজৰ যেটো কালি যেটো আমাৰ এক্সুৱেল ত্ৰিভুজ আছিল অৰ্থাৎ ABC ত্ৰিভুজ আছিল হেতুতকৈ কি হ'ব কম হ'ব এটো প্ৰদত্ত ত্ৰিভুজতকৈ কম হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মনত ৰাখিবা যদি স্কেল ফ্যাক্টৰ যদি ওপৰটো যদি কি থাকে সৰু থাকে তাৰ মানে হেতু তোমাৰ ভিতৰত আহিব এই যেনেকৈ ইয়াতে ভিতৰত আহিছে আৰু যদি যেনেকৈ ইয়াতে তোমাৰ 9/11 আছে যদি এনেকুৱা থাকে যে 11/9 আছে
তাৰ মানে তোমাৰ যেটো ত্ৰিভুজ তুমি ড্ৰ কৰিবা সেই ত্ৰিভুজটো তোমাৰ যেটো ত্ৰিভুজ দিয়া আছে হেতুকৈ ডাঙৰ হ'ব আৰু যদি ডাঙৰ হয় তেতিয়াহলে হেতুৰ কালি বেছি হ'ব গতিকে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 7 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে if the sum of first n odd natural number is 2 to 5 then the value of n এটো তো একেবারে সিম্পল কোৱেশ্চন হয় এতে সব অযুগ্ম স্বাভাবিক সংখ্যাৰ যোগফল হৈছে n স্কয়ার আৰু এটো দিয়া আছে তোমাৰ 2 to 5 গতিকে ইয়াতে তুমি কি পাবা এটা পাবা তোমাৰ n = √2 to 5 হয় না স্কয়ারটো হিফালে √, হয় গতিকে √, যদি ইফালে আহে তেতিয়াহলে তোমাৰ 2 to 5 ৰ বৰ্গমূল কিমান 15 এটা তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 8 নম্বৰ কোৱেশ্চনটো চোৱাতে কি কৈছে 9th টার্ম অফ এন এপি 9th টার্ম অর্থাৎ a 9 আমাৰ দিয়া আছে 449 তাৰ মানে ইয়াৰ পৰা আমি কি পাম a প্লাস এটো তোমাৰ n - 1 into d ফর্মুলাটো মনত ৰাখিবা an = a plus n - 1 into d n - a নাম্বার অফ টার্ম এতে নাম্বার দিয়া আছে 9 9 এর পৰা 1 বলে 8 হ'ব গতিকে 8d = দিয়া আছে 449 আৰু দিয়া আছে 449th টার্ম 9 দিয়া আছে আচ্ছা তোমার এটো দিয়া আছে 449th যেটো টার্ম হেতু দিয়া আছে তোমার কিমান 9 গতিকে ইয়াৰ পৰা আমি কি পাম a প্লাস কিমান পাম 448d = কিমান পাম 9 তেতিয়া হলে কোনটো টার্ম তোমার কি হ'ব 0 হ'ব কোনটো টার্ম 0 হ'ব ইয়াতে চোৱা ইয়াৰ পৰা তুমি প্ৰথমতে d ৰ ভ্যালুটো লাই লব লাগিব এটো দিয়া 1 নম্বৰ আৰু এটো দিয়া 2 নম্বৰ ঠিক আছে এতিয়া তুমি 2 ৰ পৰা 1 মাইনাস কৰা 2 minus 1 কৰা 2 minus যদি 1 কৰা 2 ৰ পৰা 1 মাইনাস কৰিলে a আৰু a তোমাৰ কি যাব ক্যান্সেল যাব এতে সব 448 আছে আৰু ইফালে আছে তোমাৰ 8d গতিকে 448 ৰ পৰা 8d গলে থাকিব কিমান 440d = এবারে লক্ষ্য কৰা এটা আছে 9 আৰু ইফালে আছে 449 তো তোমাৰ 449 ৰ পৰা 9 গলে তোমাৰ থাকিব কিমান 440 কিন্তু ইয়াতে সব এটো সৰু হয় এটো ডাঙৰ হয় গতিকে তাৰ আগত এটা কি আহিব মাইনাস আহিব গতিকে ইয়াৰ পৰা তুমি d কিমান পাবা -440 divided by 440 that means -1 d ৰ ভ্যালু আমি কিমান পালো -1 পালো হয়নে d ৰ ভ্যালুটো আমাৰ কিমান হল -1 হল এতিয়া তুমি a ৰ ভ্যালু লাই লৈ ইয়াৰ পৰা যিকোনো এটাত বহাই দিয়া তুমি যদি এটোত বহাই দিয়া নহলে 2 নম্বৰটোত বহাই দিয়া 2 নম্বৰত বহাই দিলে a ৰ ভ্যালুটো পাই যাবা 2 নম্বৰতে বহাই দিও সব 2 নম্বৰত তোমাৰ কি আছিল আমাৰ a plus 448d = 9 আছিল না তো a ৰ ভ্যালু আমি d ৰ ভ্যালু -1 পালো গতিকে এটো হ'ব a এটো আহিব -448 = কিমান হ'ব 9 এটো বুজি পালা নে d ৰ ভ্যালু -1 আছে গতিকে -1 এৰে মাল্টিপ্লাই কৰিলে তো মাইনাস আহি যাব আৰু ইফালে আছে 9 গতিকে এটো ইফালে লৈ গলে প্লাস হৈ যাব অৰ্থাৎ a ৰ ভ্যালু তোমাৰ কিমান আহিব 4 8 9 17 না তো 7 আৰু 4 1 5 457 এর যেটো ভ্যালু পালো হেতু কিমান পালো 457 পালো এতিয়া ধৰি লোৱা এখানি মই ক্যান্সেল কৰিছো হা এখানি ক্যান্সেল কৰিছো ধৰি লোৱা যে এর যেটো ভ্যালু হেতু তোমাৰ কি হয় 0 হয় এতিয়া সো an এটা আমাৰ কৈছে যে কোনটো পদ তোমাৰ কি হ'ব 0 হ'ব গতিকে এটা ফর্মুলা কি হ'ব a প্লাস এটা n - 1 into d = 0 এতিয়া তোমাৰ a ৰ ভ্যালুটো আমি পাইছো 457 এর ভ্যালু 457 প্লাস এতে n ৰ ভ্যালু ওলাব লাগে n - 1 into d d ৰ ভ্যালু কিমান আছে -1 = কি হ'ব 0 গতিকে ইয়াৰ পৰা তুমি কি পাবা এটো পাবা 457 আৰু ইফালে পাবা ইফালে তুমি পাবা এটো যদি মাইনাস হয় এটো মাইনাস আহিব +1 = 0 বুজি পালানে এটা তোমার -1 into n মানে -n আর -n আছে +n মানে +1 এটো গতিকে এটো তোমার কিমান হ'ব 458 এটো লগত এটো 1 প্লাস হ'ব 458 - n = 0 তার মানে n = কিমান হ'ব 458 आंसर হ'ব এটো সি অপশনত আছে সো সি অপশন তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব তার পিছত সোয়া ইয়াতে তোমার কি কৈছে 3 নাম্বার কোশ্চেনটো কিন্তু বহুত ইম্পর্টেন্ট হয় এনেকুৱা ধৰণৰ কোশ্চেন কিন্তু যোৱা বছৰ প্ৰি-বোৰ্ড এক্সামিনেশনত বহুত আহিছে আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকক এটা সদায় কথা কওঁ যে তোমালোকে কিন্তু যিবোৰ ভিডিও তোমাৰ এক্সপ্লেনেশন আছে সেইবোৰ ভিডিও হয় তোমালোকে চাবা তোমালোকে যদি কেৱল ডাইৰেক্টলি আমাৰ অসমত বহুত ইউটিউব চেনেল আছে যিবোৰে তোমাৰ অপশনবোৰ টিক কৰি দিব আৰু ব্যাকগ্ৰাউণ্ডত মিউজিক লগাই দিব গান লগাই দিব সেইবোৰ ভিডিও যদি চোৱা তেতিয়াহলে তোমালোকৰ কেৱল সময় নষ্ট হ'ব বাকি একো নহয় তোমালোকে কনসেপ্টখন ক্লিয়াৰ কৰাৰ কাৰণে ট্রাই কৰিবা ঠিক আছে এটো সব কি কৈছে
দ্য নাম্বাৰ 2 ডিজিট নাম্বাৰ ডিভিজিবল বাই 3 এইটো চোৱা কিমানটা নাম্বাৰ আছে যেটো তোমাৰ দুটা সংখ্যা বিশিষ্ট হয় কিন্তু 3 ৰে ভাগ হ'ব লাগিব এতিয়া চোৱা 3 ৰে ভাগ হোৱাৰ দুটা অংক বিশিষ্ট আটাইতকৈ সৰু নাম্বাৰটো কিমান 3 4 গুণ 12 এটো 12 ৰ পৰা ষ্টাৰ্ট হ'ব তাৰ পিছত 3 5 গুণ 15 3 6 গুণ 18 এনেকৈ গৈ 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 কিমানলৈ যাব 99 লৈ হে যাব কাৰণ 99 ৰ পিছত যিবোৰ সংখ্যা আহিব সেই সংখ্যাবোৰ তোমাৰ তিনিটা ডিজিট থাকিব দুটা ডিজিট থাকিব লাগিব ইয়াতে চোৱা দুটা ডিজিট আছে গতিকে এটো হৈ গ'ল আমাৰ a ৰ ভ্যালু আৰু d ৰ ভ্যালু তোমাৰ কিমান হ'ব 15 - 12 হ'ব সেকেন্ড টাৰ্মৰ পৰা প্ৰথম টাৰ্ম মাইনাস কৰিলে তোমাৰ সাধাৰণ অন্তৰ ওলায় গতিকে এটো বললা কিমান 3 হয়নে এটো তোমাৰ 3 হল আৰু তোমাৰ লাষ্টৰ যেটো টাৰ্ম আছে এটো 99 না লাষ্টৰ টাৰ্মটো কিমান 99 অৰ্থাৎ a n টো কিমান পালো 99 এতে ওলাব লাগে যে n ৰ সংখ্যাটো ওলাব লাগে কিমানটা আছে হেতু ওলাব লাগে তো আমি ফৰ্মুলাত বহাই দিম a n = কি আছিল a + n - 1 * d a n ৰ ভ্যালু হৈছে 99 a ৰ ভ্যালু হৈছে তোমাৰ 12 প্লাস n - 1 আমি নাজানো আৰু d ৰ ভ্যালুটো আমি জানো 3 d ৰ ভ্যালুটো হৈছে তোমাৰ 3 এই 12 ক তুমি ইফালে লৈ আহা গতিকে এটো হ'ব 99 - 12 আৰু এই 3 টোক ইফালে লৈ আহা তো ডিভাইড হৈ যাব আৰু ইফালে থাকিব n - 1 এতিয়া তোমাৰ এটো তোমাৰ কিমান থাকিব 9 ৰ পৰা 2 গলে থাকিল 7 আৰু ইফালে তোমাৰ এটো তোমাৰ কিমান আছে 9 8 হা এই 9 আছে 9 ৰ পৰা 1 গলে থাকিল 8 ডিভাইডেড বাই 3 আৰু এই যেটো -1 আছে বেচাৰা এটো কিফালে লৈ আহা তো +1 হৈ যাব ইকুৱেল টু এটো ক্যান্সেল কৰিলে কেইবাৰ যাব এটো হ'ব তোমাৰ 3 2 গুণা 6 6 হলে ইফালে বাকি রল 2 27 হল 3 9 গুণা 27 হয়নে 3 9 গুণা 27 +1 ইকুৱেল টু n অর্থাৎ n ইকুৱেল টু কিমান হল 29 + 1 30 n ৰ ভ্যালু কিমান হ'ব 30 তো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বি টো কারেক্ট অপশন হয় ইয়াৰে বি নাম্বাৰটো কারেক্ট অপশন হয় তাৰ পিছত 6 ইয়াতে তোমাৰ কি গৈছে which term of the following এটো 78 হয় কোনটো পদ তোমাৰ 78 হ'ব এটো চোৱা এটো হৈছে a ৰ ভ্যালু এটো কাৰ ভ্যালু a ৰ ভ্যালু আৰু তোমাৰ ইয়াতে ডিফারেন্স কিমান আহিব d আহিব তোমাৰ 8 - 3 8 - 3 কৰিলে কিমান আহিব 5 আৰু আমাৰ a n ৰ ভ্যালু দি আছে তোমাৰ কিমান 78 আমি ওলাব লাগে n ৰ ভ্যালু কোনটো পদ 78 হয় হয়নে ফৰ্মুলাত বহাই দিয়া a n = a plus sorry a n = a plus n - 1 into d হয়নে a n ৰ ভ্যালু দি আছে 78 a ৰ ভ্যালু দি আছে 3 plus n - 1 into d d ৰ ভ্যালু কিমান দি আছে 5 d ৰ ভ্যালু 5 দি আছে এটো ফালে লৈ আহা 78 - 3 আৰু এই 5 টো ইফালে লৈ আহিলে তোমাৰ কি হৈ যাব হৰণ হৈ যাব আৰু এই মাইনাস টো ইফালে লৈ আহিলে প্লাস হৈ যাব আৰু ইকুৱেল টু ইফালে হৈ যাব n চাবা এতিয়া এটা তোমাৰ কিমান থাকিব 75 ডিভাইডেড বাই 5 প্লাস 1 ইকুৱেল টু n এটা তোমাৰ কিমান যাব 25 5 গুণ না 5 ৰ 1 গুণ 5 25 5 5 গুণ 25 প্লাস 1 ইকুৱেল টু n অৰ্থাৎ n ৰ ভ্যালু কিমান পালা 16 15 plus 1 16 হয় n ৰ ভ্যালু 16 হ'ব এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব অর্থাৎ এই সমান্তর প্রগতিটো 16 নাম্বার যেটো পদ আছে হেতু 78 হ'ব ঠিক আছে 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে diameter if the diameter of a circle is increased by 40% then its area আচ্ছা diameter বুলি কৈছে ইয়াতে diameter অর্থাৎ ব্যাস তোমাৰ কি কৰা হৈছে 40% বৃদ্ধি কৰা হৈছে ব্যাস 40% যদি বৃদ্ধি কৰা হয় ধৰি লোৱা চাবা অলপমান বুজাৰ কাৰণে ট্রাই কৰা ধৰা হল আমি ডায়ামিটাৰ যেটো আছে সেই ডায়ামিটাৰটো আমি ক্যাপিটাল ডি বুলি ধৰিছো ঠিক আছে ক্যাপিটাল ডি আৰু তোমাৰ নিউ ডায়ামিটাৰ তেতিয়া হলে কি হ'ব নিউ ডায়ামিটাৰ কি হ'ব চোৱা প্ৰথমটো তো থাকিবই ডায়ামিটাৰ 40% বঢ়োৱা হৈছে 40% মানে প্লাস 40% হ'ব 40% মানে কি তোমাৰ 40/100 ডি এটো হ'ব গতিকে ইয়াতে তুমি কিমান পাবা ইয়াতে পাবা তোমাৰ 1 প্লাস এটো আহিব তোমাৰ 0.4 ডি হয়নে এটো তোমাৰ 100 ৰে ডিভাইড কৰিলে এটো তোমাৰ 0.4 ডি আহিব অৰ্থাৎ এটো হ'ব 1.4 ডি 1 পইণ্ট কি হল 4 ডি হল এতে তোমাৰ এৰিয়া কিমান হ'ব চাবা এটা চাবা একচুয়াল এৰিয়া যেটো হ'ব সার্কুলার এৰিয়া তোমাৰ কি আছিল পাই r স্কয়ার ইয়াতে r মানে কি r মানে হৈছে ব্যাসাৰ্ধ গতিকে এটা আহিব পাই যেটো তোমাৰ r আছে
সেইটো আৰক আমি কেপিটেল বুলি ধৰিছো এটো r হয়নে r/2 হ'ব যেটো ডায়ামিটাৰ আছে তোমাৰ গতিকে r/2 তোমাৰ কি হ'ব হোল স্কয়াৰ হ'ব মানে এৰ পৰা পাম পাই r² কিমান পাম 4 ঠিক আছে পাই r²/4 আৰু এটোক আমি a বুলি ধৰিছো ঠিক আছে এটো a বুলি ধৰিছো আৰু ইয়াতে যদি আমি অলপ ভালদৰে যদি ক্যালকুলেশন কৰিবলৈ যাও তেতিয়াহলে আমি কি পাম 4a এটো লগত এটো 4a = কি হ'ব পাই r² হয় এটো a যদি ধৰো 4a = পাই r² হয় এটো 4a = কি হ'ব পাই r² হ'ব তাৰ পিছৰটো সোৱা তোমাৰ ইয়াতে যেটো আমাৰ ডায়ামিটাৰ দিয়া আছে সেই ডায়ামিটাৰটো এই ডায়ামিটাৰৰ আধাহে হ'ব তোমাৰ ৰেডিয়াস গতিকে নতুন যেটো তুমি কি পাবা এৰিয়া পাবা হেতু তুমি কিমান পাবা নতুন এৰিয়াটো তুমি কি পাবা পাই r² এতে তোমাৰ d এর ভ্যালু এটু দি আছে গতিকে ইয়াৰ পৰা r এর ভ্যালু কিমান হ'ব r এর ভ্যালু হ'ব 0.7d হ'ব নহয় জানো মানে এটা আধা 1.4 এর আধা তোমার 0.7d হ'ব গতিকে এটু হ'ব তোমাৰ 0.7d হোল স্কয়ার কারণ বৃত্তৰ ফর্মুলা কালিৰ ফর্মুলা আছে পাই r² গতিকে এটু তুমি কিমান পাবা এটু পাবা 0.49 পাই d² হয়নে এটা সব পাই d² যেটো আছে পাই d² মানে যেটো পাই r² এর যেটো ভ্যালু আছে এটা আমি 4 এর এতে কি কৰি দিম এটা আমি এটা সাবস্টিটিউট কৰি দিম ইনটু 4a এটু বহাইছো এতে এটু ঠিক আছে কি কৰিব নালাগে আৰু এটু তোমাৰ কিমান আহিব 50 4 গুণ 200 তাৰ পৰা 4 কম 2 আচ্ছা 1.96 কি আহিব a আহিব এটু হল 1.96 a আচ্ছা এতিয়া তোমাৰ লাগে কিমান ইনক্রিজ হ'ব হেতু লাগে তে সবা পার্সেন্টেজ ইনক্রিজ কিমান হ'ব পার্সেন্টেজ ইনক্রিজ হলে তোমাৰ একচুয়াল যেটো এরিয়া আছে হেতু আহিব a তাৰ পিছত আছে এটু আহিব 1.96 a minus a আৰু ইনটু কি হ'ব 100% এটু তোমালকে গম পাব লাগে 10 এর স্টুডেন্ট হয় যে হেতু এটা তোমাৰ যেটো পার্সেন্টেজ জিমানখিনি তোমাৰ ইনক্রিজ হয় হেতু ইনক্রিজ হয় পার্সেন্টেজ আমি কেনেকে ওলাম এটা তোমার কি হবো নিউ এরিয়া মাইনাস কি হবো एक्चुअल এরিয়া নিউ এরিয়া মাইনাস एक्चुअल এরিয়া ডিভাইডেড বাই एक्चुअल এরিয়া মাল্টিপ্লাইড বাই কি হয় 100% হয় ঠিক আছে তো এটা স্যার নিউ এরিয়া নতুন যেটো কালি হেতু আমি পাইছো 1.96 আর एक्चुअल এরিয়াটো আমার কি আছে a এটু a বহাই দিছো তুমি ভ্যালু এটা বহার দরকার নাই কারণ এটা আমি ডিনোট কৰিছো যেহেতু a রে এই কারণে আমি a বহাইছো ডাইরেক্টলি আর এটু সদায় তোমার एक्चुअल এরিয়ার উপরতে ক্যালকুলেশন হয় গতিকে एक्चुअल এরিয়া টু a আছিল আর পার্সেন্ট উলিয়াবলৰ কাৰণে আমি কি কৰিছো ইয়াতে 100 এর মাল্টিপ্লাই কৰিছো ঠিক আছে এতিয়া তোমাৰ এটা সোৱা 1.96 a minus a আছে গতিকে ইয়াতে a আৰু a এটা তো ক্যান্সেল যাব ইয়াতে থাকিব জাস্ট 0.96 a কমন লওয়া বাডু a কমন ললে ইয়াতে তোমাৰ থাকিব 1.96 minus 1 অর্থাৎ এটু 1 টু ক্যান্সেল হৈ যাব অর্থাৎ থাকিব কেবল 96 আৰু ইনটু তোমাৰ কি হ'ব 100% গতিকে এটু হ'ব তোমাৰ 96% মই ক্যালকুলেশন কৰি দেখুৱাই দিও বাৰু এখানে যদি বুজাত অসুবিধা হৈছে সবা অসুবিধা তো হ'ব নালাগে মোৰ মতে কাৰণ ইমানখিনি ক্যালকুলেশন তো তোমালকে জানিবই লাগে 10 ৰ পৰা যেহেতু এটা সবা এটু লাইন এটুৰ পৰা তুমি a কমন লোৱা a কমন ললে এটা থাকিব 196 এটু মাইনাস কি থাকিব 1 থাকিব এটু a আহি গলে ইয়াতে তো 1 থাকিল আৰু ইয়াতে a গতিকে a আৰু a ক্যান্সেল যাব আৰু ইফালে আছে 100% এতে 1.96 এর পৰা 1 যদি মাইনাস হয় থাকিব কিমান 0.96 ইনটু 100% মানে এটু হ'ব তোমাৰ কিমান 96% এটু आंसर হয় 96% হ'ব কোন গল এটু a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 12 নম্বৰ কোশ্চেনটো সোয়া if an arc subtended an arc angle 90 degree at the center of a circle then the ratio of its length to circumference আচ্ছা এতে সোয়া বৃত্তৰ চাপে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে যদি 90 ডিগ্ৰী কোণ উৎপন্ন কৰে তেতিয়া হলে ইয়াৰ দৈৰ্ঘ্য কিমান হয় চাবা এটো হ'ব তোমাৰ চাপৰ দৈৰ্ঘ্য ডিভাইডেড বাই পৰিসীমা এটো আমাক ওলাবলৈ দিছে চাপৰ দৈৰ্ঘ্যৰ ফৰ্মুলা হৈছে থিটা বাই 360 into 2 pi r ফর্মুলা জানিব লাগিব আৰু পৰিসীমা কি বৃত্তৰ পৰিসীমা আছে 2 pi r আৰু 2 pi r ক্যান্সেল যাব এটা থাকিব থিটা বাই 360 এতিয়া থিটাৰ ভ্যালু দি আছে 90
আৰু তোমাৰ ইয়াতে দিয়া আছে 360 0 আৰু 0 কেনসেল যাব 9 1 jar 9 9 4 jar তোমাৰ 36 হয় গতিকে 1/4 পালা 1/4 মানে কি হ'ব 1:4 এটো সব বি অপশনত আছে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 13 নাম্বার কোশ্চেনটো চাই এতে কি কৈছে if the area of a circle in square units which are circumference আচ্ছা নিউমারিক্যালি ইকুয়াল আচ্ছা দুটা ইকুয়াল হয় কালি আৰু পৰিসীমা ইকুয়াল হয় তেতিয়াহলে কি হ'ব চাবা বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ আৰু তোমাৰ পৰিসীমা হৈছে 2 পাই r ইয়াতে পাই আৰু পাই কেনসেল যাব স্কয়াৰ আৰু r কেনসেল যাব গতিকে r = 2 পালো তেতিয়াহলে কালি কিমান হ'ব কালি বৃত্তৰ কালি হৈছে কি পাই r স্কয়াৰ গতিকে পাই ইনটু r ৰ ভ্যালু আমি মাত্ৰ পালো 2 গতিকে 2 স্কয়াৰ অৰ্থাৎ এটো হ'ব 4 পাই 2 স্কয়াৰ মানে 4 হয় 4 ইনটু পাই 4 পাই এটোৰ आंसर হ'ব 4 পাই টু কারেক্ট आंसर হয় তার পিছত সোয়া এটা তোমার কি কৈছে রেডিয়াস অফ এ হুইল আচ্ছা এটা চকা এটা আছে হেতু রেডিয়াস দি আছে 0.25 মিটার তেতিয়া হলে তোমার এটু 11 কিলোমিটার যাওতে কেইপাক ঘুরিব এটা একেবারে সিম্পল হয় এটা তোমার ফর্মুলা আহিব কি ফর্মুলা আহিব তোমার টোটাল ডিসটেন্স ডিভাইডেড বাই কি আহিব পেরিমিটার ডিভাইডেড বাই কি আহিব পেরিমিটার একেবারে সিম্পল হয় টোটাল ডিসটেন্স এতে 11 কিলোমিটার দিয়া আছে কিন্তু এটু মিটারত দিছে এটু কিলোমিটারত দিয়া আছে গতিকে এটু তুমি ক্যান্সেল করা কনভার্ট করা তোমার কিলোমিটাৰৰ পৰা মিটাৰত নিলে 1000 এৰে হৰণ কৰিলে এটু তোমাৰ 11000 আহি যাব আৰু ইফালে তোমাৰ পেৰিমিটাৰ লব লাগিব এতে তোমাৰ বৃত্তৰ পেৰিমিটাৰৰ ফৰ্মুলা হৈছে 2 পাই r গতিকে এটু হ'ব 2 * 3.14 পাইৰ ভ্যালুটো 3.14 লৈছো আৰু r ৰ ভ্যালু আছে 0.25 r ৰ ভ্যালু কিমান আছে 0.25 আছে হয়নে এতিয়া তোমাৰ এইখিনি ক্যালকুলেশন কৰা এটু 1000 আৰু এটু ক্যালকুলেশন কৰিলে বাবা 1.570 আৰু এটু তুমি যদি ডিভাইড কৰিলে তুমি পাবা 7000 এটো आंसर হয় 7000 এটু ডি অপশনটো কি হয় কারেক্ট অপশন হয় তাৰ পিছত সোয়া এতে তোমাৰ কি কৈছে if for a data mean is to median 9:8 হয় then median is to mode তোমালে কি এটা ফর্মুলা জানিব লাগে একেবারে সিম্পল ফর্মুলা হয় ফর্মুলাটো হৈছে mode is equal to 3 median minus 2 mean এই ফর্মুলাটো তোমালকে জানিব লাগে মানে বহুলক is equal to 3 মধ্যমা এটো মধ্যমা minus 2 মাধ্য এটো হৈছে ফর্মুলা এতিয়া তুমি ইয়াৰ পৰা মিন আৰু মিডিয়ান তো আমাৰ দেই আছে তো 9 আৰু 8 দিয়া আছে গতিকে ইয়াৰ পৰা বহুলক ওলাই লোৱা বহুলক কিমান হ'ব বহুলক হ'ব তোমাৰ 3 মধ্যমাৰ ভ্যালু দি আছে 8 গতিকে 3 8 * 24 মাইনাস এটো কিমান আহিব 2 মাধ্যৰ ভ্যালু দি আছে 9 অৰ্থাৎ এটো আহিব 18 গতিকে এটো তোমাৰ 14 ৰ পৰা এটো 6 হ'ব না 14 ৰ পৰা 8 গলে 6 থাকে 6 হল তো সব বহুলক আমি 6 পালো আমাৰ লাগে মধ্যমাৰ বহুলক এটা সবা মধ্যমা ডিভাইডেড বাই বহুলক লাগে এটো আমাৰ লব লাগে এটা মধ্যমা তো আমাৰ দিয়াই আছে ভ্যালু তো মধ্যমা দি আছে 8 আৰু তোমাৰ এটো দি আছে 6 ক্যান্সেল আউট কৰা 4 ৰে তোমাৰ 2 বাৰ আৰু 3 ৰে 2 বাৰ গতিকে এটো তোমাৰ 4:3 হ'ব आंसर একেবাৰে সিম্পল হয় 4:3 आंसर হ'ব 4:3 এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 16 নম্বৰ কোশ্চনটো চ তলৰ কোনটো কেন্দ্ৰীয় বৃত্তৰ পৰিমাপ নহয় তো পৰিখৰ ডি অপশন কারেক্ট হয় সিম্পল হয় একেবাৰে তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা ইয়াতে if the arithmetic mean of x plus 3 x plus 6 x plus 9 and x plus 12 is 10 then what is the value of x আচ্ছা x ৰ ভ্যালু লাব লাগে ন তো তোমাৰ ইয়াতে তোমাৰ কৈছে মাধ্য বুলি কৈছে তো প্ৰথমতে মাধ্য লোৱা তো মাধ্য লালে তোমাৰ এই গুটেই কেটা তুমি কি কৰিব লাগিব প্লাস কৰিব লাগিব মানে এটো হ'ব x plus 3 plus x plus 6 plus x plus 9 plus x plus 12 টোটাল কেইটা আছে ইয়াতে 1 2 3 4 5 পাঁচটা আছে আর এটুর ভ্যালু দিয়া আছে তোমার 10 দিয়া আছে উপরতে x কেটা আছে সব 1 2 3 4 5
এটো হল 5x প্লাস ইফালে কিমান আছে 6 3 9 9 18 18 আৰু 12 এটো 12 18 আৰু 12 কৰিলে তোমাৰ 0 3 30 এটো আহিল 30 ডিভাইডেড বাই 5 ইজ ইকুয়াল টু কিমান হ'ব 10 গতিকে এটো বলা তুমি 5x + 30 ইজ ইকুয়াল টু 50 হয়নে ক্রস মাল্টিপ্লিকেশন কৰিলে 5 2 50 হয় গতিকে 5x ইজ ইকুয়াল টু এটো ইফালে নিলে মাইনাস হ'ব 50 ৰ পৰা 30 গলে থাকিল 20 গতিকে ইয়াৰ পৰা x ইজ ইকুয়াল টু কিমান হ'ব 20/5 মানে 4 এটোৰ आंसर হ'ব 4 x ৰ ভ্যালু 4 হ'ব এটো आंसर ডি অপশনটো কি হ'ব কারেক্ট आंसर হ'ব এটো তো একেবারে ইকুয়েশন হয় 6 7 এর প্রশ্ন হয় এটো যদি এটা তোমার শ্রেণীর অন্তরাল 30 - x or 36 হয় সো যেটো আমার শ্রেণী চিহ্ন আছে এটো কেনেকে ওলোৱা হয় এটো ওলোৱা হয় তোমাৰ আপার লিমিট প্লাস লোয়ার লিমিট ডিভাইডেড বাই 2 এটা ফর্মুলাত বহাই দিয়া এতে তোমার আপার লিমিট আছে x আৰু লোয়ার লিমিট আছে 30 ডিভাইডেড বাই 2 আৰু এটোৰ ভ্যালু আমাৰ দিয়া আছে 36 এটো ভ্যালু লোৱা গতিকে x plus 30 is equal to কিমান হ'ব 36 into 2 72 তো তৰিকে ক্রস মাল্টিপ্লিকেশন কৰিছো ক্রস মাল্টিপ্লিকেশন 72 হ'ব এটো মাল্টিপ্লাই কৰিলে গতিকে এৰ পৰা পাবা x is equal to 72 minus 30 এতে 72 ৰ পৰা 30 গলে কিমান থাকে 2 আৰু 4 হয়নে 42 आंसर এটো কত আছে आंसर এটো স্যার ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হবো 19 নম্বৰ কোৱেশ্চনটো সোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে এই কোৱেশ্চনটো যোৱা বছৰ আমাৰ কামৰূপ মেট্ৰো জিলাত এই কোৱেশ্চনটো প্ৰি বোৰ্ড এক্সামিনেশনত আহিছে তোমালোকে চাই লবা তাতে মই এটো ধুনিয়াকে এক্সপ্লেইন কৰিছো এটো সি অপশনটো কি হ'ব এটা কারেক্ট অপশন হ'ব এটো কেনেকে হয় যোৱা বছৰ কামৰূপ মেট্ৰো জিলাৰ যোৱা বছৰত মানে 24 to 25 ৰ যেটো তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশন হৈছে তাতে আহিছে কোৱেশ্চনটো তোমালোকে চাই লবা তাতে এক্সপ্লেনেশন খিনি এটো সি অপশনটো কারেক্ট হ'ব এই মাত্ৰ তোমালোকক এটা যে ফর্মুলা দিলো মই এই ফর্মুলাটো তোমাৰ কি আছিল বহুলক ইজ ইকুয়াল টু 3 মধ্যমা মাইনাস 2 মাধ্য এই ফর্মুলাটো কিন্তু বহুত ইম্পর্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে সো এতে তোমালোকৰ দুটা আহি গৈছে তলৰ কোনটো শুদ্ধ হয় হেতু তুমি ইয়াতে কি কৰিব লাগে উলাব লাগে এতে সো বহুলক ইজ ইকুয়াল টু 3 মধ্যমা মাইনাস 2 মাধ্য গতিকে তুমি যদি ইয়াতে 3 মধ্যমা যদি ইফালে লৈ আহা 3 মধ্যমা যদি ইফালে ৰাখি দিয়া এইটো তোমাৰ ইফালে আহিলে প্লাস হৈ যাব মানে এইটো হৈ যাব তোমাৰ বহুলক প্লাস 2 মাধ্য বহুলক প্লাস 2 মাধ্য যেটো সাইটো এক নম্বৰতে আছে এটো ইংৰাজীত এটো ডিভাইডেড বাই 3 আছে এটো নহব এটোহে আমাৰ শুদ্ধ হ'ব তো মধ্যমা সরি এটো তোমাৰ 3 মধ্যমা ঠিক আছে 3 মধ্যমা 3 টু হ'ব এতে এটো তোমাৰ এটো 3 মধ্যমা ইজ ইকুয়াল টু বহুলক প্লাস 2 মাধ্য এই নম্বৰ অপশনটো কি হয় কারেক্ট অপশন হয় বুজি পালানে আমাৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল আমাৰ এমসিকিউ পাঠখিনি তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশন হৈ গলে 7002824673 এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম আৰু তোমালোকে যদি সায়েন্স ম্যাথছ এছামিজ আৰু সোশ্যাল সায়েন্স এই চাৰিটা সাবজেক্টৰ যদি ইবুক লাগে হে ইবুক তুমি লব পাৰা তাৰ পৰা তোমালোকে 99% কনসেপচন তোমালোকৰ ক্লিয়াৰ হ'ব পৰা কৈ এমসিকিউ লগতে লং কোৱেশ্চনবোৰ ডিসকাশন কৰা আছে তোমালোকে চাই লবা আৰু সায়েন্সৰ 100% চেপ্টাৰৰ এমসিকিউ মই অলৰেডি আপলোড কৰিছো তোমালোকে যদি চোৱা নাই চাই লবা তাৰ বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমাৰ ছাত্ৰ-ছাত্ৰী সকল তাৰে পিছত ইয়াতে যিখিনি লং কোৱেশ্চন আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা তোমালোকৰ কিন্তু প্ৰি বোৰ্ড এক্সামিনেশনত লগতে মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু তোমালোকে কমেন্ট কৰি জনাবা যদি ইয়াৰে লং কোৱেশ্চনবোৰ লাগে তোমালোকক মই লং কোৱেশ্চনবোৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে কমেন্ট সেকশনত জনাবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকক মেট্ৰিক পৰীক্ষালৈ সকলো ধৰণৰ সহায় তোমালোকক কৰা হ'ব আৰু WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ যেটো লিংক আছে এটো মই কমেন্ট সেকশনত দি দিছো ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে অকলক মই বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ